নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'টোত আমি নৱম শ্ৰেণী গণিতৰ অনুশীলনী 8.1 কোৱেশ্চন নম্বৰ 4 5 6 7 আৰু 8 সমাধান কৰিম আৰু ৰৈ যোৱা প্ৰশ্নবোৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম যদিহে তোমালোকে মোৰ চেনেলটি প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা তেতিয়ালে বলচোন আমি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 4 আছে আমাৰ আগত ইয়াত কৈছে যে দেখুৱা যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় কি বুলি কৈছে বৰ্গ এটা অংকন কৰি লোৱা যাৰ চাৰিটা বাহু সমান বৰ্গটোৰ নাম দি লোৱা এ বি সি ডি ইয়াৰ কৰ্ণ মানে বিপৰীত কোণ সংযোগী ৰেখা ঠিক আছে এইটো এটা কৰ্ণ মানে আমি কি দেখাব লাগে এই এ সি কৰ্ণটো আৰু বি ডি কৰ্ণটো সমান বুলি আমি দেখাব লাগে আৰু দেখাব লাগে ইহত লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে য'ত কৰ্ণ দুডালক কটাকটি কৰিছে সেই বিন্দুটোৰ নাম দিছো আমি O বুলি তেতিয়ালে আমি দেখাব লাগে এই OA আৰু OC ইকুৱেল OB আৰু OD ইকুৱেল দেখাব লাগে মানে সমদ্বিখণ্ডিত হয় আৰু লম্বভাৱে বুলি কৈছে তেতিয়ালে এই কোণটো কি দেখাব লাগিব 90 ডিগ্ৰী দেখাব লাগিব ঠিক আছে ইয়াত কি A B C D এটা বৰ্গ আৰু ইহতৰ AC আৰু BD কৰ্ণই O বিন্দুত পৰস্পৰ O বিন্দুত ছেদ কৰে ইয়াতো কৰ্ণ কি কৰে পৰস্পৰ O বিন্দুত কটাকটি কৰে বা ছেদ কৰে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে এক নম্বৰতে আমি দেখাব লাগিব কৰ্ণ দুডাল সমান ঠিক আছে মানে কৰ্ণ কি হ'ল AC ইকুৱেল BD দেখাব লাগে AC ইকুৱেল BD আৰু দুই নম্বৰত আমি কি দেখাব লাগে ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে আমি দেখাব লাগে BD AC ৰ ওপৰত লম্ব এনেকৈ লিখি দিয়া BD পাৰপেণ্ডিকুলাৰ AC লিখিব পাৰি ঠিক আছে এতিয়া আমি ইয়াৰ প্ৰমাণ কৰিম প্ৰমাণ প্ৰথমটো কাৰণে কৰি লওঁ আমি AC ইকুৱেল BD দেখাম আমি AC আৰু BD কেনেকৈ দেখাব পাৰিম চাবা আমি যদি এই ত্ৰিভুজটো লওঁ ABD এই ত্ৰিভুজ আৰু ACD এই দুটা ত্ৰিভুজ লওঁ এই দুটা ত্ৰিভুজ ল'লে আমি যদি দুটা ত্ৰিভুজ সৰ্বসম দেখাব পাৰোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম AC আৰু BD সমান একৰ্ডিং টু CPCT কাৰণ দুটা ত্ৰিভুজ সৰ্বসম হৈ গ'ল লিখি দিয়া ইয়াত ত্ৰিভুজ কোনটো ল'লো ABC এণ্ড আৰু ত্ৰিভুজ কি ল'ম এতিয়া ABC ল'লো ABD ল'ম ডিৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা তুমি কি ইকুৱেল দেখাব পাৰিবা আমি এটা দেখুৱালো ধৰা AB2 দুইটাতে আছে কি হ'ব সাধাৰণ বাহু AB ইকুৱেল AB আৰু আমি কি দেখাব পাৰোঁ চোৱা আৰু আমি দেখাব পাৰোঁ AD ইকুৱেল BC পাৰিম নে পাৰিম কাৰণ এইটো এটা কি হয় বৰ্গৰ বাহুবোৰ সমান গতিকে লিখি দিয়া AD ইকুৱেল BC এইটো লিখি দিয়া সাধাৰণ বাহু সাধাৰণ বাহু আৰু AD ইকুৱেল BC কি হ'ব বৰ্গৰ বাহু আমি জানো বৰ্গৰ বাহুবিলাক কি হয় সমান হয় গতিকে আমি AD ইকুৱেল BC লিখিব পাৰোঁ বৰ্গৰ বাহু ঠিক আছে আমি আৰু দেখাব পাৰোঁ এই ABC লিখিব পাৰোঁ কাৰণ এই কোণটো আৰু BAD এই কোণটো এই দুটা কোণ কি হ'ব 90 ডিগ্ৰী কাৰণ বৰ্গ এটাৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয় আমি জানোৱে গতিকে লিখিব পাৰোঁ এংগেল ABC ইকুৱেল এংগেল BAD ইকুৱেল 90 ডিগ্ৰী ঠিক আছে এটা তিনটা বস্তু ইকুৱেল দেখাইছো তেতিয়ালে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম এটাকে ত্ৰিভুজ ABC সৰ্বসম
ত্ৰিভুজ এ বি ডি কি স্বীকাৰ্য হৈ গ'ল বাহু কোণ বাহু বাকু বাহ ঠিক আছে স্বীকাৰ্য বা বিধি স্বীকাৰ্য এতিয়া যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি লিখিব পাৰোঁ AC ইকুৱেল BD কাৰণ দুটা ত্ৰিভুজ সৰ্বসম হ'লে তাৰ অনুৰূপ যিমানবোৰ অংশ আছে গোটেইবোৰ সমান হ'ব ঠিক আছে লিখি দিয়া তুমি CPCT ঠিক আছে এটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ প্ৰমাণ ঠিক আছে কৰি লোৱা এতিয়া আমি 2 নম্বৰটোৰ কাৰণে কৰিম 2 নম্বৰটো আমি কি দেখাব লাগে 2 নম্বৰটো আমি দেখাব লাগে এই কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় প্ৰথমতে আমি সমদ্বিখণ্ডটো দেখাই লম ঠিক আছে অৰ্থাৎ OA OC সমান OB OD সমান দেখাই লম দেখুৱাৰ পিছত আমি দেখুৱাম যে এই কোণ দুটা কি হয় 90 ডিগ্ৰী তেতিয়ালে আমি ক'ব পাৰিম লম্বভাৱে সমদ্বিখণ্ডিত এতিয়া এইটো ইকুৱেল দেখাবৰ কাৰণে আমি কি কৰিব লাগিব যিকোনো দুটা ত্ৰিভুজ ল'ব লাগিব পৰস্পৰ বিপৰীত ফালে থকা আমি এইটো আৰু এইটো কোণ সৰি আমি এইটো আৰু এইটো ত্ৰিভুজ লৈ লওঁ ঠিক আছে তুমি এইটো আৰু এইটো ল'ব পাৰা এই দুটা ত্ৰিভুজৰ নাম কি হ'ব AOD ত্ৰিভুজ AOD এণ্ড আৰু ত্ৰিভুজ BOC ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা তুমি যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱা তোমাৰ ত্ৰিভুজ দুটা সৰ্বসম হৈ যাব এটাটো হৈ গ'ল আমাৰ AD ইকুৱেল BC AD আৰু BC সমান হ'ব কিয় কাৰণ এইটো বৰ্গৰ বাহু সমান হয় বৰ্গৰ বাহু আৰু কি দেখাব পাৰিম যেহেতু ABCD কি হয় বৰ্গ তেতিয়াহ'লে ইয়াৰ পৰস্পৰ বিপৰীত ফালে থকা বাহুবোৰ সমান্তৰাল হ'লে AC টো এটা ছেদক তেতিয়াহ'লে আমি ক'ব পাৰিম এই কোণটো আৰু এই কোণটো ইকুৱেল একান্তৰ কোণ হয় মানে DAC এই কোণটো এংগেল DAC ইকুৱেল এংগেল এফালে কি হ'ব BCO DAO হ'ব সৰি O হ'ব আৰু কি হ'ব BCO ঠিক আছে একান্তৰ কোণ আৰু কি লিখিব পাৰো আমি লিখিব পাৰো এই কোণটো আৰু এই কোণটো কি হ'ব একান্তৰ হ'ব ঠিক আছে মানে ADO এংগেল ADO ইকুৱেল এংগেল এফালে কিটো কি হ'ব CBO এই কোণটো একান্তৰ কোণ CBO এইটো কি হয় একান্তৰ কোণ কমা দি দিছো যেহেতু আমি তিনিটা বস্তু ইকুৱেল দেখাইছো তেতিয়াহ'লে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম এতেকে ত্ৰিভুজ AOD সৰ্বসম ত্ৰিভুজ BOC ঠিক আছে এইটো কি স্বীকাৰ্য হ'ব আমাৰ এইটো আমাৰ হৈ গ'ল কি মিলিছে কোণ বাহু কোণ কু বিধি বা স্বীকাৰ্য কোণ বাহু কোণ স্বীকাৰ্য যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি এইটো আৰু এইটো ইকুৱেল লিখিব পাৰোঁ মানে OD ইকুৱেল OB কি হ'ব CPCT ত্ৰিভুজ দুটা সৰ্বসম তেতিয়াহ'লে CPCT মতে সব সমান ঠিক আছে আৰু কি হ'ব OA ইকুৱেল OC এইটো আমি লিখিব পাৰোঁ CPCT ঠিক আছে এতিয়া আমি দেখা পাইছোঁ এই বাহু দুটা কি ইকুৱেল আকৌ এই বাহু দুটা ইকুৱেল তেতিয়াহ'লে আমি ক'ব পাৰোঁ AC আৰু BD কৰ্ণই সমদ্বিখণ্ডিত হয় এটাকে AC আৰু BD কৰ্ণই পৰস্পৰ সমদ্বিখণ্ডিত হয় এতিয়া আমি কেৱল সমদ্বিখণ্ডিতহে দেখুৱাইছোঁ এতিয়া দেখুৱাব লাগিব কি লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে এই কোণটো 90 ডিগ্ৰী দেখুৱাব লাগিব গতিকে এখিনি লিখি লোৱাচোন আকৌ বা এগেইন কি হ'ব 90 ডিগ্ৰী দেখুৱাবৰ কাৰণে আমি যিকোনো দুটা ত্ৰিভুজ ল'লে হ'ল তুমি এই দুটা বা এই দুটা ল'ব পাৰা আমি এই দুটা লৈ আছোঁ ঠিক আছে এটা হৈ গ'ল আমাৰ AOB ত্ৰিভুজ AOB এণ্ড ত্ৰিভুজ AOD এই দুটা ত্ৰিভুজৰ পৰা AOD
ডিৰ পৰা ঠিক আছে কি ইকুৱেল দেখাব পাৰি এটাটো হৈ গ'ল আমাৰ এ ডি ইকুৱেল এ বি বৰ্গৰ বাহু এ ডি আৰু এ বিটো বৰ্গৰ বাহু ইকুৱেল হ'বই আৰু আমি দেখাব পাৰোঁ এ অ ইকুৱেল এ অ সাধাৰণ বাহু এইটো এই দুটা ত্ৰিভুজৰ সাধাৰণ বাহু এতিয়া যিকোনো দুটাহে দেখুৱাইছোঁ আৰু এটা দেখুৱাব লাগিব আমি লিখিব পাৰোঁ অ' বি ইকুৱেল অ' ডি অলপ আগতে আমি উলিয়াইছোঁ অ' বি ইকুৱেল অ' ডি কিয় কাৰণ এ চি আৰু বি ডি কৰ্ণই পৰস্পৰ সমদ্বিখণ্ডিত হয় ঠিক আছে তিনিটা বস্তু ইকুৱেল দেখাইছোঁ এটাকে ত্ৰিভুজ এ অ' বি সৰ্বসম ত্ৰিভুজ এ অ' ডি কি স্বীকাৰ্য হৈ গ'ল বাহু 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 স্বীকাৰ্য যেহেতু ত্ৰিভুজ দুটা সৰ্বসম তেতিয়াহ'লে আমি লিখিব পাৰোঁ যে এ অ' ডি এই কোণটো এ অ' ডি ইকুৱেল এংগেল এ অ' বি এই ত্ৰিভুজ দুটা কি হ'ব সৰি এই কোণ দুটা ইকুৱেল কিয় চিপিচিটি এতিয়া চাবা বাট কিন্তু আমি জানো এংগেল এ অ' ডি প্লাছ এংগেল এ অ' বি ইকুৱেল কিমান হ'ব এই দুটা কোণ যোগ কৰিলে এই দুটা কোণ এ অ' ডি এ অ' বি এই দুটা কোণ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী কাৰণ এইটো আমাৰ কি হয় ৰৈখিক জোৰ 180 ডিগ্ৰী ৰৈখিক জোৰ ঠিক আছে যেহেতু এই দুটা প্লাছ কৰি কিমান হয় 180 ডিগ্ৰী আৰু এই দুটা কি হয় ইকুৱেলো হয় তেতিয়াহ'লে কিমান হ'ব এটা 90 ডিগ্ৰী কি হ'ব দেয়াৰফৰ এটাকে এংগেল এ অ' ডি ইকুৱেল এংগেল এ অ' বি ইকুৱেল কিমান হৈ গ'ল 90 ডিগ্ৰী 90 ডিগ্ৰী মানে কি হ'ব লম্ব ঠিক আছে সেইকাৰণে আমি ক'ব পাৰোঁ বি ডি পাৰপেণ্ডিকুলাৰ এ চি কুৱেশ্যন নম্বৰ 5 আছে আমাৰ আগত ইয়াত কৈছে যে দেখুওৱা যে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো এটা বৰ্গ মানে এ বি চি ডি এটা চতুৰ্ভুজ বুলি কৈছে আৰু কৰ্ণ দুডাল সমান মানে এ চি আৰু বি ডি সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে এ চি লম্ব বি ডি আৰু সমদ্বিখণ্ডিত এইটো বাহু সমান এইটো বাহু সমান হ'ব ঠিক আছে চাবা হেয়াৰ এ বি চি ডি এটা চতুৰ্ভুজ আৰু এ চি ইকুৱেল বি ডি কমা এ চি লম্ব বি ডি ঠিক আছে লম্বভাৱে সমদ্বিখণ্ডিত হয় বুলি কৈছে প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা কি বৰ্গ বুলি প্ৰমাণ কৰিব লাগে বৰ্গ ঠিক আছে ইয়াত আমি বৰ্গ কেনেকৈ দেখুৱাম বৰ্গ হ'বৰ কাৰণে কি হয় চাৰিটা বাহু সমান হ'ব লাগিব বিপৰীত বাহুবোৰ সমান্তৰাল হ'ব লাগিব আৰু লগতে প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব তেতিয়াহ'লে আমি ইয়াত কেইটা ষ্টেপ কৰিব লাগিব তিনিটা ষ্টেপ কৰিব লাগিব প্ৰথমতে আমি বিপৰীত বাহু দুযোৰ সমান্তৰাল দেখুৱাম মানে কি হ'ব সমান্তৰিক হ'ব ঠিক আছে সমান্তৰাল মানে তাৰ পিছত আমি দেখুৱাম আটাইবোৰ বাহু সমান মানে কি হ'ব ৰম্বাস দেখুৱাই দিম আটাইবোৰ বাহু সমান দেখুৱাৰ পিছত আমি যিকোনো কোণ এটা 90 ডিগ্ৰী দেখুৱালে হ'ল ঠিক আছে আমি এ বা বি বা চি বা ডি দেখুৱালে হ'ল 90 ডিগ্ৰী যদি 90 ডিগ্ৰী দেখাব পাৰা তেতিয়াহ'লে ক'ব পাৰিবা এ বি চি ডি এটা বৰ্গ প্ৰথম ষ্টেপটো আমি কৰোঁ আমি এ ডি আৰু বি চি সমান্তৰাল দেখুৱাম সেইটো কাৰণে আমি এই দুটা ত্ৰিভুজ লৈ ল'ম তুমি এই দুটা ল'ব পাৰা তাতে তুমি এ বি আৰু চি ডি সমান্তৰাল হ'ব তোমাৰ ইচ্ছা ঠিক আছে মই যিটো লৈছোঁ সেইটোৱে ল'ব লাগিব বুলি কোনো কথা নাই
মই ইয়াত তোমালোকক AOD আৰু BOC এই দুটা ত্ৰিভুজৰ পৰা দেখুৱাই আছোঁ ঠিক আছে প্ৰমাণ ত্ৰিভুজ AOD and ত্ৰিভুজ BOC BOCৰ পৰা এই ত্ৰিভুজ দুটাৰ পৰা তুমি যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱা তোমাৰ ত্ৰিভুজ দুটা সৰ্বম হৈ যাব তাৰপিছত তুমি এই বাহু দুটা সমান দেখুৱাব পাৰিবা মানে সমান্তৰাল আৰু ঠিক আছে চাবা ইয়াত আমি এটা পালো AO ইকুৱেল CO ঠিক আছে কাৰণ সমদ্বিখণ্ডিত হয় বুলি কৈছে কৰ্ণ দুডাল তেতিয়ালে লিখিব পাৰো AO ইকুৱেল CO দিয়া আছে এটো আমাক গিভেন ঠিক আছে পৰস্পৰ সমদ্বিখণ্ডিত হয় বুলি কোৱেশ্চনত কৈছে নহয় গতিকে গিভেন লিখি দিছো আৰু লিখিব পাৰো আমি OB ইকুৱেল OD বা BO ইকুৱেল DO এটো আমাক দিয়া আছে কমা কমা দি দিছো গিভেন আৰু আমি কি দেখাব পাৰো আৰু দেখাব পাৰো আমি এই কোণটো ইকুৱেল হ'ব না বিপৰীত কোণ এংগেল AOD ইকুৱেল এংগেল BOC বিপৰীত কোণ যেহেতু তিনটা বস্তু ইকুৱেল দেখালো এটাকে ত্ৰিভুজ AOD সৰ্বসম ত্ৰিভুজ BOC ঠিক আছে কি স্বীকাৰ্য হৈ গ'ল বাহু কোণ বাহু বাকু বা বিধি ঠিক আছে যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি লিখিব পাৰো এটাকে এংগেল কি হ'ব DAO এই কোণটো আৰু BCO এই কোণটো ইকুৱেল CPCT মতে অনুৰূপ অংশবোৰ সমান হয় DAO ইকুৱেল এংগেল BCO CPCT আৰু ইহত কি হ'ব একান্তৰ কোণ হয় না এই কোণটো ইকুৱেল আৰু ইহত একান্তৰ কোণ হয় যেহেতু একান্তৰ কোণ দুটা ইকুৱেল তেতিয়া হলে এই ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব সমান্তৰাল হলেহে আমাৰ একান্তৰ কোণ গিটা ইকুৱেল হয় যেহেতু এই একান্তৰ কোণ দুটা ইকুৱেল তেতিয়া আমি ক'ব পাৰো BC সমান্তৰাল AD ঠিক আছে যেহেতু বিপৰীত বাহু দুটা সমান্তৰাল তেতিয়া ABCD কি হ'ব এটা সমান্তৰিক লিখি দিয়া যেহেতু মোৰ এফালে জায়গা নাই মই এইখিনি জায়গাত লিখি আছো এটাকে ABCD এটা সমান্তৰিক এতিয়া আমি এটা স্টেপ দেখুৱালো নেক্সট স্টেপ আমাৰ কি হ'ব আমি আটাইবোৰ বাহু সমান দেখুৱাম ঠিক আছে হেতু কাৰণে আমি ABCD এটা লম্বাস দেখুৱাম এখিনি হলনে লিখা সবৰে অৰ্থাৎ আমি AB BC CD আৰু AD ইকুৱেল দেখাব লাগে তাৰ কাৰণে তুমি এক কাম কৰা তুমি এটা সাধাৰণ বাহু থকাকৈ দুটা ত্ৰিভুজ লৈ লোৱা আমি এটো আৰু এটো লৈছো ঠিক আছে এই দুটা লৈছো তুমি এই দুটা লব পাৰা আমি এই দুটা লৈছো ত্ৰিভুজ AOB and ত্ৰিভুজ AOD ৰ পৰা তিনটা বস্তু ইকুৱেল দেখুৱা এটা তো আমাৰ গল AO ইকুৱেল AO সাধাৰণ বাহু বা সাধাৰণ বাহু আৰু আমি দেখাব পাৰো OB ইকুৱেল OD এটো আমাক দিয়া আছে বা গিভেন আৰু আমি কি দেখাব পাৰো আমি আৰু দেখাব পাৰো এই কোণটো আৰু এই কোণটো কি হয় 180 ডিগ্ৰী দুটা মিলি 180 ডিগ্ৰী তেতিয়ালে এই কোণটো কিমান হ'ব যেহেতু লম্বভাৱে সমদ্বিখণ্ডিত কৰে বুলি কৈছে তেতিয়ালে এই কোণটো হৈ যাব 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী অৰ্থাৎ এংগেল AOB
ইকুৱেল AOD ইকুৱেল 90 ডিগ্ৰী। ঠিক আছে, তিনিটা বস্তু ইকুৱেল দেখালোঁ। এতেকে ত্ৰিভুজ AOB সৰ্বসম ত্ৰিভুজ AOD কি স্বীকাৰ্য হৈ গ'ল আমাৰ বাহু কোণ বাহু বা কু বা বিধি। ঠিক আছে, যেহেতু ত্ৰিভুজ দুটা সৰ্বসম তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে AB ইকুৱেল AD হ'বনে? AB আৰু AD সমান CPCD। ঠিক আছে, এতিয়া তুমি বাৰে বাৰে গোটেইকেইটাৰ কাৰণে দেখুৱাব দৰকাৰ নাই, একেদৰে লিখি দিবা। একেদৰে AB ইকুৱেল BC, আকৌ BC ইকুৱেল CD, হয়নে? একেদৰে লিখি দিয়া, একেদৰে AB ইকুৱেল BC, কমা দিয়া BC ইকুৱেল কি হ'ব DC। ঠিক আছে, ইয়াৰ পৰা লিখিব পাৰা এতেকে AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল AD। ঠিক আছে, চাৰিটা বাহু ইকুৱেল পালোঁ, গতিকে তুমি ক'ব পাৰা ABCD এটা কি হয় ৰম্বাস। এতেকে ABCD এটা ৰম্বাস। আমি সামান্তৰিক দেখুৱাইছোঁ মানে বিপৰীত বাহুবোৰ সমান্তৰাল, ৰম্বাস দেখুৱাইছোঁ মানে চাৰিটা বাহু সমান। এতিয়া আমি যদি যিকোনো এটা কোণ 90 ডিগ্ৰী দেখুৱাব পাৰোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম এইটো এটা বৰ্গ। সেইখিনি হ'ব আমাৰ নিৰ্ণয় প্ৰমাণ। এইখিনি হৈছেনে লিখি লোৱাচোন। গতিকে তুমি পিছৰ ষ্টেপখিনি অৰ্থাৎ যিকোনো এটা কোণ 90 ডিগ্ৰী দেখুৱাবৰ কাৰণে তুমি দুটা ডাঙৰ ত্ৰিভুজ লৈ লোৱা আৰু লক্ষ্য ৰাখিবা যাতে এটা সাধাৰণ বাহু থাকে। ঠিক আছে, তুমি এই দুটা ল'ব পাৰা ABC, এই ত্ৰিভুজটো আৰু ABD, এই দুটা ত্ৰিভুজ ল'লে আমাৰ ABটো সাধাৰণ বাহু থাকি গ'ল। ঠিক আছে, তুমি ঠিক তেনেদৰে এইফালে ল'ব পাৰা, মিলাই ল'বা। আমি এইটো লৈছোঁ ABC, ত্ৰিভুজ ABC এণ্ড ত্ৰিভুজ ABDৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা তুমি যিকোনো তিনিটা বস্তু ইকুৱেল দেখুওৱা। এটাটো হৈ গ'ল আমাৰ AB ইকুৱেল AB সাধাৰণ বাহু, সাধাৰণ বাহু। আৰু এটা আমি দেখুৱাব পাৰোঁ AD ইকুৱেল BC, কাৰণ ABCD এটা ৰম্বাস বুলি আমি দেখুৱাইছোঁ অলপ আগতে। AD ইকুৱেল BC, এইটো হৈ গ'ল আমাৰ ৰম্বাসৰ বাহু। ঠিক আছে, আৰু আমি কি দেখাব পাৰোঁ, আৰু দেখাব পাৰোঁ আমি কৰ্ণ দুডাল সমান বুলি কৈছে, গতিকে AC ইকুৱেল BD লিখি দিব পাৰোঁ। এইটো আমাক দিয়া আছে, কুৱেশ্যনত কৈছে নহয় কৰ্ণ দুডাল সমান, গতিকে আমি দিয়া আছে বুলি লিখি দিলোঁ। তিনিটা বস্তু ইকুৱেল দেখাইছোঁ। এতেকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD। ঠিক আছে, কি স্বীকাৰ্য হৈ গ'ল আমাৰ বাহু 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 বিধি বা স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম। যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি লিখিব পাৰোঁ ABC, এই কোণটো আৰু আমি লিখিব পাৰোঁ BAD ইকুৱেল এংগেল ABC ইকুৱেল এংগেল কি হ'ব BAD CPCD। বাট কিন্তু চাবা এংগেল ABC প্লাছ এংগেল BAD এই দুটা কোণ প্লাছ কৰিলে আমাৰ কিমান হ'ব 180 ডিগ্ৰী। কিয়? কাৰণ চাবা এই বাহুটো সমান্তৰাল আৰু ABটো যদি তুমি ছেদক বুলি ভাবা, ছেদক হ'ল ABটো, তেতিয়াহ'লে ইয়াৰ এই কোণটো কি হয় প্লাছ কৰিলে কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে। ঠিক আছে, লিখি দিব পাৰা যিহেতু AD, BCৰ ছেদক কি হ'ব AB। ঠিক আছে,
এই দুটা কোণ প্লাছ কৰিলে হয় 180 ডিগ্ৰী আৰু এই দুটা কোণ কি হয় ইকুৱেলো হয় ঠিক আছে গতিকে এটা কোণ কিমান হ'ব 90 ডিগ্ৰী হ'ব এতেকে এংগেল এ বি সি ইকুৱেল এংগেল বি এ ডি ইকুৱেল কিমান হ'ব 90 ডিগ্ৰী এতিয়া আমি এই বি কোণ আৰু এ কোণটো 90 ডিগ্ৰী দেখাব পাৰিছোঁ বি কোণটো আমি কিমান দেখাইছোঁ 90 ডিগ্ৰী দেখুৱাইছোঁ আৰু এ কোণটো কিমান দেখাইছোঁ 90 ডিগ্ৰী দেখুৱাইছোঁ আমি দুটা কোণ 90 ডিগ্ৰী দেখুৱাইছোঁ তেতিয়াহ'লে আৰু সি আৰু ডি কোণো কিমান হ'ব 90 ডিগ্ৰী হ'ব কাৰণ আটাইবোৰ বাহু সমানো হয় সমান্তৰালো হয় তেতিয়াহ'লে তুমি ক'ব পাৰিবা যে এ বি চি ডি এটা বৰ্গ এতেকে এ বি চি ডি এটা বৰ্গ ঠিক আছে আমাক এখিনি প্ৰমাণ কৰিব দিছিল বৰ্গ বুলি দেখুৱাব দিছিল প্ৰমাণিত হ'ল বা প্ৰুভড ঠিক আছে বুজি পাইছা লিখি লোৱা কোৱেশ্চন নম্বৰ 6 আছে আমাৰ আগত ইয়াত কৈছে যে এ বি চি ডি সামান্তৰিকৰ এ চি কৰ্ণই এংগেল 1 সমদ্বিখণ্ডিত কৰে এ বি চি ডি এই সামান্তৰিকৰ এই এ চি কৰ্ণটোৱে এংগেল 1 মানে এ কোণক সমদ্বিখণ্ডিত কৰে সমানে দুভাগ কৰে বুলি কৈছে দেখুৱা যে কৰ্ণডালে চি কোণকো সমদ্বিখণ্ডিত কৰে এতিয়া এই এ চি কৰ্ণয়ে এই চি কোণটোক সমানে দুভাগ কৰে বুলি আমি দেখুৱাব লাগে এইটো আমাৰ 1 নম্বৰ 2 নম্বৰত কৈছে এ বি চি ডি এটা ৰম্বাস এ বি চি ডি এটা ৰম্বাস দেখুৱাব লাগে অৰ্থাৎ এ বি বাহু বি চি বাহু চি ডি বাহু এ ডি বাহু সমান দেখুৱাব লাগে প্ৰথমতে আমি 1 নম্বৰটো কাৰণে কৰোঁ প্ৰমাণ 1 নম্বৰটো কাৰণে কৰোঁ তোমালোকে দিয়া আছে খিনি লিখিব পাৰিবা যে এ বি চি ডি সামান্তৰিকৰ এ চি কৰ্ণ এংগেল 1 সমদ্বিখণ্ডিত কৰে প্ৰমাণ কৰিব লাগে যে কৰ্ণডালে চি কোণকো সমদ্বিখণ্ডিত কৰে আৰু 2 নম্বৰত এ বি চি ডি এটা ৰম্বাস ঠিক আছে প্ৰমাণ কৰোঁ আমি এক কাম কৰোঁ এই দুটা ত্ৰিভুজৰ পৰা যদি আমি সৰ্বসম দেখাব পাৰোঁ তেতিয়ালে আমি ক'ব পাৰিম এই কোণটো ইকুৱেল কিয় সিপিসিটি মতে এই দুটা কোণ যদি ইকুৱেল হয় তেতিয়ালে তুমি ক'ব পাৰিবা এই এ চি কৰ্ণটোৱে এই চি কোণটোক সমানে দুভাগ কৰে ঠিক আছে ত্ৰিভুজ এ বি চি এণ্ড ত্ৰিভুজ এ বি চি আৰু এ ডি চি পৰা এই দুটা ত্ৰিভুজৰ পৰা যিকোনো তিনিটা বস্তু ইকুৱেল দেখাই দিয়া এটাটো হৈ গ'ল আমাৰ এ চি ইকুৱেল এ চি সাধাৰণ বাহু হা বা ঠিক আছে আৰু কি দেখাব পাৰোঁ এ বি ইকুৱেল চি ডি কি হ'ব সামান্তৰিকৰ বিপৰীত বাহু এইটো সামান্তৰিক বুলি কৈছিল তেতিয়াহ'লে ইয়াৰ বিপৰীত বাহুটো সমান হ'ব আৰু আমি দেখাব পাৰোঁ এ ডি ইকুৱেল বি চি এইটোও সামান্তৰিকৰ বিপৰীত বাহুৱে হয় এ ডি ইকুৱেল বি চি সামান্তৰিকৰ বিপৰীত বাহু কমা দি দিছোঁ তিনিটা বস্তু ইকুৱেল এতেকে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ এ ডি চি কি স্বীকাৰ্য হৈ গ'ল বাহু 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 স্বীকাৰ্য যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি লিখিব পাৰোঁ এ চি বি এই কোণটো এতেকে এংগেল এ চি বি ইকুৱেল এংগেল এ চি ডি এই কোণটো কি হ'ব সিপিসিটি সৰ্বসমৰ অনুৰূপ অংশবোৰ সমান যেহেতু এই কোণ দুটা ইকুৱেল মানে এই চি কোণক সমদ্বিখণ্ডিত কৰিছে এই কোণটো ইকুৱেল তেতিয়াহ'লে তুমি লিখিব পাৰা এতেকে এ চি এ মানে এ চি কৰ্ণই এংগেল চিক কি কৰে সমদ্বিখণ্ডিত কৰিছে ঠিক আছে 1 নম্বৰখিনি প্ৰমাণ হ'ল এতিয়া 2 নম্বৰটো কাৰণে কৰিম এ বি চি ডিটো আমি ৰম্বাস বুলি দেখুৱাম যেহেতু আমি এই ত্ৰিভুজ দুটা কি দেখুৱাইছোঁ সৰ্বসম দেখুৱাইছোঁ তেতিয়াহ'লে আমি লিখিব পাৰোঁ যে এই বি চি ইকুৱেল চি ডি এই দুটা ত্ৰিভুজৰ পৰা এই অনুৰূপ অংশবোৰ কি দেখাব পাৰোঁ সমান দেখাব পাৰোঁ লিখি দিয়া
BC ইকুৱেল CD কিয় CPCT কাৰণ দুটা ত্ৰিভুজ সৰ্বসম হয় দেখুৱাইছোঁ আমি 1 নম্বৰটোত CPCT ঠিক আছে আৰু আমি লিখিব পাৰোঁ এই বাহুটো AD আৰু AB সমান ঠিক আছে AD ইকুৱেল AB CPCT আৰু আমি কি দেখাইছিলোঁ ইয়াৰ বিপৰীত বাহুবোৰো সমান মানে AB ইকুৱেল CD কিয় সমান্তৰিকৰ বিপৰীত বাহু এতিয়া এইগিটাৰ পৰা আমি কি পালো এটাকে AB সমান সমান AB সমান সমান কি লিখিব পাৰো BC সব সমান আৰু BC ইকুৱেল CD ইকুৱেল AD চাৰিটা বাহু সমান যেহেতু চাৰিটা বাহু সমান দেখুৱাব পাৰিছো তেতিয়ালে আমি ক'ব পাৰো এটাকে AB CD এটা কি হ'ব ৰম্বাসৰ চাৰিটা বাহু সমান এতিয়া আমাক 2 নম্বৰ এইটো দেখাব দিছিল প্ৰমাণিত হ'ল বা প্ৰুভড Question number 7 আছে আমাৰ আগত ইয়াত কৈছে যে ABCD এটা ৰম্বাস দেখুৱা যে AC কৰ্ণই A আৰু C কোণ দুটাক সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই B আৰু C কোণ দুটাক সমদ্বিখণ্ডিত কৰে প্ৰথমতে তুমি ABCD এটা ৰম্বাস অংকন কৰি লোৱা ৰম্বাস মানে চাৰিটা বাহু সমান ঠিক আছে এইটো এটা আমাৰ ৰম্বাস নাম দিয়া A B C D এতিয়া কৰ্ণ অংকন কৰি লোৱা AC আৰু BD ইয়াত আমি কি দেখাব লাগে AC কৰ্ণটোৱে এই A কোণটোক সমানে দুভাগ কৰে আৰু C কোণক সমানে দুভাগ কৰে মানে সমদ্বিখণ্ডিত কৰে ঠিক একেদৰে আমি পিছত দেখাব লাগিব BD কৰ্ণই B কোণক সমানে দুভাগ কৰে আৰু D কোণকো সমানে দুভাগ কৰে অৰ্থাৎ সমদ্বিখণ্ডিত কৰে তেতিয়াহ'লে দিয়া আছেখিনি লিখিব পাৰিবা যে ABCD এটা ৰম্বাস দেখাব লাগে AC কৰ্ণই বা প্ৰমাণ কৰিব লাগে যে AC কৰ্ণই A আৰু C কোণক সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে প্ৰমাণ কৰিম প্ৰমাণ প্ৰথমতে আমি দেখুৱাম AC কৰ্ণই A আৰু C কোণক সমদ্বিখণ্ডিত কৰে ঠিক আছে তাৰ পিছত আমি BD কৰ্ণটো চাম AC কৰ্ণৰ বাবে আমি এই দুটা ত্ৰিভুজ ল'ব লাগিব ঠিক আছে এই দুটা ত্ৰিভুজৰ পৰা ABC আৰু ADC এই দুটা ত্ৰিভুজ যদি তুমি সৰ্বসম দেখাব পাৰা তেতিয়াহ'লে এই কোণটো ইকুৱেল CPCT এই কোণ ইকুৱেল CPCT যদি কোণ দুটা ইকুৱেল তেতিয়াহ'লে তুমি ক'ব পাৰিবা AC এ A আৰু C কোণক সমদ্বিখণ্ডিত কৰে ত্ৰিভুজ ABC and ত্ৰিভুজ ADC ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা তুমি যিকোনো তিনিটা বস্তু ইকুৱেল দেখুৱা যেহেতু ৰম্বাস বুলি কৈছে তেতিয়াহ'লে আমাৰ এই বাহু ইকুৱেল ৰম্বাসৰ বাহু AB ইকুৱেল AD ৰম্বাসৰ বাহু ৰম্বাসৰ বাহু সমান থাকে আৰু আমি লিখিব পাৰো BC ইকুৱেল CD এই বাহু ইকুৱেল এইটো হৈ গ'ল আমাৰ ৰম্বাসৰ বাহু আৰু আমি AC পালো দুইটাতে AC ইকুৱেল AC কি হ'ব সাধাৰণ বাহু তিনিটা বস্তু ইকুৱেল দেখাই দিলো এটাকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADC কি স্বীকাৰ্য হৈ গ'ল বাহু স্বীকাৰ্য ঠিক আছে তেতিয়াহ'লে আমি লিখিব পাৰোঁ এংগেল DAC সমান সমান BAC এংগেল BAC কিয় CPCT যেহেতু ত্ৰিভুজ দুটা সৰ্বসম তেতিয়াহ'লে আন অনুৰূপ অংশ সব সমান CPCT এইটো তুমি ইকুৱেশ্যন নম্বৰ 1 দিয়া আৰু আমি দেখাব পাৰোঁ এংগেল BCA ইকুৱেল DCA CPCT
এইটো তুমি 2 নম্বৰ দিয়া এটাকে 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমি কি পালো যে AC কৰ্ণই A কোণক সমানে দুভাগ কৰে আৰু C কোণকো সমানে দুভাগ কৰে ঠিক আছে ইকুৱেল ইকুৱেল দেখাইছো এইটো আৰু এইটো ইকুৱেল দেখাইছো এটাকে 1 আৰু 2 পৰা আমি ক'ব পাৰো যে AC কৰ্ণই এংগেল A আৰু এংগেল C ক সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত কৰে ঠিক আছে দেখুৱালো প্ৰথম পাৰ্ট গতিকে এইখিনি লিখিলো আসুন এতিয়া আমি কি দেখাইছো আমি দেখাইছো যে AC কৰ্ণটোৱে A আৰু C কোণক সমদ্বিখণ্ডিত কৰে এতিয়া আমি দেখুৱাম যে BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে ইয়াৰ বাবে আমি কোন দুটা ত্ৰিভুজ ল'ব লাগিব ইয়াৰ বাবে আমি ল'ব লাগিব এই দুটা ত্ৰিভুজ ঠিক আছে ABD আৰু BCD again আকৌ ত্ৰিভুজ ABD and ত্ৰিভুজ ABD আৰু এটা হৈ গ'ল BCD ৰ পৰা কি পাম তিনটা বস্তু ইকুৱেল দেখুৱা এটাতো আমাৰ BD হৈ গ'ল BD ইকুৱেল BD কি হ'ব সাধাৰণ বাহু বা মানে সাধাৰণ বাহু আৰু আমি কি দেখাব পাৰো আৰু আমি দেখাব পাৰো এই AB ইকুৱেল BC ঠিক আছে ৰম্বাসৰ বাহু যেহেতু ABCD এটা ৰম্বাস কি দেখাইছো AB ইকুৱেল BC ৰম্বাসৰ বাহু আৰু কি দেখাব পাৰো AD ইকুৱেল CD ৰম্বাসৰ বাহু ঠিক আছে তিনটা বস্তু ইকুৱেল দেখালো এটাকে ত্ৰিভুজ দুটা সৰ্বসম ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BCD কি স্বীকাৰ্য হৈ গ'ল বাহু 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 স্বীকাৰ্য ঠিক আছে যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি লিখিব পাৰো এংগেল ABD ইকুৱেল ABD ইকুৱেল CBD মানে এই কোণটো ইকুৱেল কিয় CPCT ঠিক আছে 1 নম্বৰ ইকুৱেশ্যন দি দিয়া আৰু আমি লিখিব পাৰো ADB এই কোণটো আৰু CDB এই কোণটো এই দুটা কোণ ইকুৱেল এংগেল ADB ইকুৱেল এংগেল CDB কিয় CPCT 2 নম্বৰ ইকুৱেশ্যন এতিয়া আমি দেখা পাইছো এই কোণ ইকুৱেল এই কোণ ইকুৱেল তেতিয়া লিখিব D কোণৰ সমান সমদ্বিখণ্ডিত হ'ল আৰু B কোণৰো সমদ্বিখণ্ডিত হ'ল তেতিয়া তুমি ক'ব পাৰা যে 1 আৰু 2 ৰ পৰা আমি কি পালো BD কৰ্ণয়ে এংগেল B আৰু এংগেল D সমদ্বিখণ্ডিত কৰে লিখি দিব পাৰিবা না এনেকে 1 আৰু 2 ৰ পৰা BD কৰ্ণই B আৰু D কোণ দুটাক সমদ্বিখণ্ডিত কৰে লিখি দিবা দেই মোৰ তলত জাগা নাই তোমালোকে লিখি লবা গতিকে বুজি পাইছা এইখিনিও হ'ব নিৰ্ণয় এনসাৰ ঠিক আছে লিখি লোৱা কোৱেশ্চন নম্বৰ 8 আছে আমাৰ আগত ইয়াত কৈছে যে ABCD এটা আয়ত আৰু ইয়াৰ AC কৰ্ণই A আৰু C কোণক সমদ্বিখণ্ডিত কৰে মানে তুমি প্ৰথমতে ABCD এটা আয়ত অংকন কৰি লোৱা এইটো হৈ গ'ল আমাৰ ABCD আয়ত আৰু ইয়াৰ AC এই AC কৰ্ণটোৱে A কোণ আৰু C কোণক সমানে দুভাগ কৰে মানে এই কোণ ইকুৱেল এই কোণটো ইকুৱেল তেতিয়ালে দেখুৱাব লাগে 1 নম্বৰত ABCD এটা বৰ্গ ABCD এটা বৰ্গ কেনেকৈ দেখুৱাবা তুমি যদি এই চাৰিটা বাহু ইকুৱেল দেখাব পাৰা তেতিয়ালে আমি ক'ব পাৰিম এইটো এটা বৰ্গ আৰু 2 নম্বৰত দেখাব লাগে BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে BD কৰ্ণটোৱে B আৰু D কোণক সমদ্বিখণ্ডিত কৰে প্ৰথমতে আমি ABCD টো এটা বৰ্গ বুলি দেখুৱাই লওঁ
চাবা ইয়াত আমি এই দুটা ত্ৰিভুজ যদি সৰ্বসম দেখুৱাব পাৰোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম এই বাহুটো ইকুৱেল আকৌ এই বাহু ইকুৱেল আকৌ এই বাহুটো ইকুৱেল তেতিয়াহ'লে কি হ'ব ABCD এটা বৰ্গ হৈ যাব চাবা প্ৰুফ মানে প্ৰমাণ 1 নম্বৰটোৰ কাৰণে ইয়াত ত্ৰিভুজ কোনটো ল'ম আমি ABC এণ্ড আৰু ত্ৰিভুজ ADCৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা তুমি যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱা এটাটো হৈ গ'ল আমাৰ AC ইকুৱেল AC কি হ'ব সাধাৰণ বাহু ঠিক আছে আৰু আমাক দিয়া আছে নহয় এই কোণটো ইকুৱেল মানে সমদ্বিখণ্ডিত কৰে বুলি কৈছে তেতিয়াহ'লে লিখি দিয়া এংগেল কি হ'ব DAC ইকুৱেল এংগেল BAC কিয় ইকুৱেল হ'ব দিয়া আছে বুলি লিখি দিব পাৰা বা AC এ এংগেল 1 সমদ্বিখণ্ডিত কৰে ঠিক আছে এটা লিখিব পাৰা আৰু তুমি BCA এই কোণটো এংগেল BCA ইকুৱেল এই কোণটো হ'ব DCA এই কোণটো এত কি হ'ব AC এ এংগেল C সমদ্বিখণ্ডিত কৰে ঠিক আছে C কোণক সমানে দুভাগ কৰে তিনিটা বস্তু ইকুৱেল দেখুৱাইছে এতেকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ কি হৈ গ'ল ADC কি স্বীকাৰ্য হ'ব কোণ বাহু কোণ কু বিধি বা স্বীকাৰ্য ঠিক আছে যেহেতু ত্ৰিভুজ দুটা সৰ্বসম তেতিয়াহ'লে তুমি লিখিব পাৰা যে AB ইকুৱেল কি হ'ব AD ঠিক আছে কিয় CPCT আৰু তুমি লিখিব পাৰা BC ইকুৱেল CD এটো কি হ'ব CPCT ঠিক আছে আৰু আমি কি লিখিব পাৰো AB ইকুৱেল CD যেহেতু আয়ত বুলি কৈছে আয়তৰ বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল এফালে লিখিছো এতেকে AB ইকুৱেল কি হ'ব CD এটো তুমি 3 নম্বৰ দিয়া এটো তুমি 2 নম্বৰ দিয়া আৰু এটো তুমি 1 নম্বৰ দিয়া এতে চাবা 1 2 আৰু 3 ৰ পৰা কি পোৱা 1 2 3 implies 1 2 3 ৰ পৰা তুমি কি পালা AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল AD ঠিক আছে AB BC CD AD গোটেইকেইটা বাহু কি হয় সমান এটাকে তুমি লিখিব পাৰা ABCD এটা বৰ্গ ঠিক আছে লিখি দিবা তো এফালে লিখি দিবা তলত লিখি দিবা এটাকে ABCD এটা কি হ'ব বৰ্গ ঠিক আছে আমাক এইটো প্ৰমাণ কৰিব দিছিল প্ৰমাণিত হ'ল এটো তুমি একেবাৰে শেষৰ লাইনত লিখিবা ঠিক আছে গতিকে আমাৰ 1 নম্বৰটো প্ৰমাণ হৈ গ'ল ঠিক আছে লিখি লোৱাচোন আৰু 2 নম্বৰটো কি কৈছে BD কোণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে এই BD কোণটো এই B কোণ আৰু D কোণক সমানে দুভাগ কৰে বুলি আমি দেখাব লাগে এইটোৰ কাৰণে তোমালোকে কোৱেশ্চন নম্বৰ 7 ৰ 2 নম্বৰটো মই কৰি দেখাইছো কোৱেশ্চন নম্বৰ 7 ৰ 2টো মই যেনেকৈ কৰিছো ঠিক একেদৰে কৰিবা সেম টু সেম आंसर ঠিক আছে সেম টু সেম आंसर তোমালোকে কোৱেশ্চন নম্বৰ 7 টোৰ आंसरটো চাই কৰি লবা ঠিক আছে গতিকে আজিৰ ভিডিওটি ইমানেই যদি এই ভিডিওটি চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিওটি এটা লাইক কৰি দিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ৰৈ যোৱা প্ৰশ্নবোৰ আমি নেক্সট ভিডিওত আলোচনা কৰিম ঠিক আছে লিখিবা